নমস্কাৰ, এইটো ভিডিঅ'ত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ হিন্দী 6 মাহিলী পৰীক্ষাৰ পূৰ্বৰ প্ৰশ্নকাকত মই লৈছোঁ। প্ৰথমে লৈছোঁ 2011 চনৰ প্ৰশ্নকাকত। 2011 চনত কবিতা লিখিবলৈ দিছিল মেৰা ভাৰত নাইবা বালকৰ কি প্ৰাৰ্থনা। লগতে যিবিলাক প্ৰশ্ন আহিছিল মই প্ৰশ্নবিলাক স্ক্ৰীনত দেখুৱাই আছোঁ। তাৰ বাহিৰে দিছিল অৰ্থ লিখকৰ বাক্য বনায়ে কিন্হি চাৰ, যিকোনো চাৰিটা অৰ্থ লিখি বাক্য বনোৱা। খালী স্থান ভৰে, খালী ঠাই পূৰণ কৰা। অৰ্থ লিখি যেতিয়া বাক্য বনাবলৈ দিব তেতিয়া তোমালোকে প্ৰথমে শব্দটো লিখিবা, তাৰপিছত বন্ধনীৰ ভিতৰত অৰ্থটো লিখিবা আৰু বাক্যটো যেতিয়া বনাবা তেতিয়া যিটো প্ৰশ্নত দিয়া আছে সেই শব্দটোৰে বাক্য বনাবা। তাৰপিছত দিছিল বচন বদলে, বিপৰীত শব্দ লিখে, গায় या असम के बारे में 5 पंक्तियाँ লিখে। তাৰপিছত বৰ্ণ যোগ কৰিবলৈ দিছিল আৰু শুদ্ধ ভুল বাচিবলৈ দিছিল আৰু হিন্দী মে অনুবাদ কৰে, হিন্দীলৈ অনুবাদ কৰা। কাউৰীজনীৰ পিয়াহ লাগিছিল, কৌৱে কো প্যাস লাগ ৰহি থি। এইবিলাক তোমালোকৰ কিতাপৰ পৰাই দিছে। মহাত্মা গান্ধী ভাৰতৰ মহান নেতা আছিল, মহাত্মা গান্ধী ভাৰত কে মহান নেতা থে। অভিমন্যু অৰ্জুনৰ পুত্ৰ আছিল, অভিমন্যু অৰ্জুন কে পুত্ৰ থে। তাৰ বাহিৰে দিছিল দেৱালী হিন্দুসকলৰ পবিত্ৰ উৎসৱ, দীপাৱলী হিন্দুও কা পবিত্ৰ তৈহাৰ হে। তাৰপিছত দেৱনাগৰী অংক আৰু আখৰেৰে লিখিবলৈ দিছিল 38, 27, 50, 45, 15, 19। অৰ্থাৎ তোমালোকক 1ৰ পৰা 50লৈকে সংখ্যাবিলাক দেৱনাগৰী আখৰেৰে অৰ্থাৎ হিন্দীত লিখিব পাৰিব লাগিব, লগতে আখৰেৰেও লিখিব পাৰিব লাগিব, সংখ্যাটো লিখিব লাগিব আখৰেৰেও। তাৰপিছত কৈছোঁ 2015 চনৰ প্ৰশ্নকাকতলৈ। 15 চনত দিছিল কবিতা মেৰা ভাৰত আৰু ফল। লগতে যিবিলাক প্ৰশ্ন দিছিল মই স্ক্ৰীনত দেখুৱাই আছোঁ। বিলাম শব্দ দিছিল বচন বদলে, বালক বালকে, মক্ষী মক্ষিয়া, মিঠাইয়া মিঠাই, ৰাস্তা ৰাস্তে। তাৰপিছত শুদ্ধ নে ভুল বাছি উলিয়াবলৈ দিছিল। লগতে দিছিল অক্ষৰমে লিখ, হিন্দী অংগ আৰু অক্ষৰমে লিখ। এনেকুৱা প্ৰশ্ন দিয়েই, 1ৰ পৰা 50লৈকে মুখস্থ কৰিলে হ'ল। লগতে দিছিল অসম কে বাৰে মে 3 पंक्तियाँ লিখ, অসমৰ বিষয়ে লিখিবলৈ দিছিল 3 শাৰী বাক্য। তাৰপিছত দিছিল অসমীয়া মে অনুবাদ কৰে, অসমীয়ালৈ অনুবাদ কৰা। কৌৱা পানী পিকাৰ আকাশ মে উৰ গয়া, কাউৰীজনীয়ে পানী খাই আকাশলৈ উৰি গ'ল। একবাৰ গান্ধীজী আফ্ৰিকা গৈ, এবাৰ গান্ধীজী আফ্ৰিকালৈ গৈছিল। নাগালেণ্ড ভাৰত কা এক প্ৰদেশ হে, নাগালেণ্ড ভাৰতৰ এখন ৰাজ্য। গায় কে গোবৰ সে খাদ ভি বনতি হে, গায়ৰ গোবৰৰ পৰা সাৰ তৈয়াৰ হয়। নল্লীপুৰম নাম কা এক গাঁও থা, নল্লীপুৰম নামৰ এখন গাঁও আছিল। এইবাৰ গৈছোঁ 2016 চনৰ প্ৰশ্নকাকতলৈ। 2016 চনত কবিতা দিছিল বালকৰ কি প্ৰাৰ্থনা আৰু ফল। এই দুটা কবিতা তোমালোকে ভালদৰে পঢ়িবা। লগতে প্ৰশ্ন কি কি দিছিল মই দেখুৱাই আছোঁ। एक शब्द में उत्तर दो, এটা শব্দত উত্তৰ দিয়া। जो बीमार का इलाज करता है चिकित्सक नाइबा डॉक्टर, जो खेती करता है कृषक नाइबा किसान, जो घर घर पत्र बांटता है डाकिया, ইংৰাজীত পিয়ন বুলি কয়। বচন বদলো, গায়, বাচ্চা, মক্ষী, এই তিনিটা দিছিল। এইবিলাক কিতাপতে আছে। লগতে শুদ্ধ অশুদ্ধ বাচিবলৈ দিছিল, অংক আৰু আখৰত লিখিবলৈ দিছিল। মহাত্মা গান্ধীকে বাৰে মে 4 पंक्तियाँ লিখক, গান্ধীজীৰ বিষয়ে 4 শাৰী লিখিবলৈ দিছিল। আৰু দিছিল অসমীয়া মে অনুবাদ কৰক, অসমীয়ালৈ অনুবাদ কৰা। পাণ্ডৱ 5 ভাই থে, পাণ্ডৱহঁত 5 ভাই আছিল। গায় এক উপযোগী জানোৱাৰ হে, গাই গৰু এবিধ উপকাৰী জন্তু। শ্ৰী শংকৰদেৱ অসম কে মহাপুৰুষ থে, শ্ৰী শংকৰদেৱ অসমৰ এজন মহাপুৰুষ আছিল। 15 আগষ্ট हर साल मनाया जाता है, 15 আগষ্ট প্ৰতি বছৰে পালন কৰা হয়। কৌৱে কো প্যাস লাগ ৰহি থি, কাউৰীজনীৰ পিয়াহ লাগিছিল। তাৰপিছত 2017 চনত দিছিল মেৰা ভাৰত নাইবা ফল আৰু কি কি প্ৰশ্ন দিছিল প্ৰশ্নবিলাক মই স্ক্ৰীনত দেখুৱাই আছোঁ। এটা শব্দত প্ৰকাশ কৰা দিছিল जो घर घर पत्र बांटता है, जो खेती करता है, जो बीमारी का इलाज करता है। আগত যি দিছিল ঠিক তেনেদৰে দিছে। বিলাম শব্দ দিছিল উচা, উচা নিচা, মিঠা দিছিল। তাৰপিছত কচ্চে দিছিল। লগতে শুদ্ধ নে অশুদ্ধ অৰ্থাৎ হা নেহি এই দুটা কোনটো হ'ব সেয়া লিখিবলৈ দিছিল। যেনেকুৱা 15 আগষ্ট हर साल मनाया जाता है, হা। ফল খানে সে ৰোগ ভাগতে হে, হা, এইটোও হা হ'ব। লগতে গায় পুছ সে মক্ষিয়া উৰাতি হে, এইটোও হা। কহিমা অসম কি ৰাজধানী হে, এইটোৰ উত্তৰ হ'ব নেহি, কিয়নো এইটো ভুল দিছে। অভিমন্যু অৰ্জুন কা বেটা থা, হা। ইয়াৰে 4টাই শুদ্ধ দিছিল। তাৰপিছত হিন্দী অংক আৰু অক্ষৰমে লিখ। লগতে দিছিল অসম কে বাৰে মে 4 पंक्तियाँ লিখ, অসমৰ বিষয়ে 4 শাৰী, 3 শাৰী, 5 শাৰী এনেকৈ দিয়ে। তোমালোকে অসমৰ বিষয়ে 5 শাৰী পঢ়িবা। লগতে অসমীয়া মে অনুবাদ কৰি দিছিল অভিমন্যু অৰ্জুন কা পুত্ৰ থা, অভিমন্যু অৰ্জুনৰ পুত্ৰ আছিল। কৌৱে কো প্যাস লাগ ৰহি থি, কাউৰীজনীৰ পিয়াহ লাগিছিল। ব্ৰহ্মপুত্ৰ অসম কি প্ৰমুখ নদী হে, ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী।
ভাৰতবৰ্ষ हमारा দেশ है, ভাৰতবৰ্ষ আমাৰ দেশ। মহাত্মা গান্ধী এক মহান নেতা থে, মহাত্মা গান্ধী এজন মহান নেতা আছিল। এইবাৰ গৈছোঁ 2019 চনৰ প্ৰশ্নকাকতলৈ। 2019 চনত দিছিল ফল নাইবা মেৰা ভাৰত, লগতে যিবিলাক প্ৰশ্ন দিছিল প্ৰশ্নবিলাক মই স্ক্ৰীনত দেখুৱাই আছোঁ। এটা শব্দত প্ৰকাশ কৰিবলৈ দিছিল जो बीमार का इलाज करता है, जो घर घर पत्र बांटता है। এইকেইটাই প্ৰতি বছৰে দি থাকে। বচন পৰিৱৰ্তন কৰিবলৈ দিছিল গুচ্ছা, বাচ্চা, আঙ্গুৰ। গাইকে বাৰে মে 5 বাক্য লিখক। গাই গৰুৰ বিষয়ে 5 শাৰী বাক্য লিখিবলৈ দিছিল। কেতিয়াবা অসম দিয়ে, কেতিয়াবা গাই গৰু দিয়ে। তোমালোকৰ পাঠবিলাক অলপ ভালদৰে অধ্যয়ন কৰিলে তোমালোকে নিজে বনাইও লিখিব পাৰিবা। অসমীয়ালৈ অনুবাদ কৰিবলৈ দিছিল কৌৱে কো প্যাজ লাগ ৰহি থি, কাউৰীজনীৰ পিয়াহ লাগিছিল। এইটো প্ৰায় দি থাকে। নল্লীপুৰম নাম কা এক গাঁও থা, নল্লীপুৰম নামৰ এখন গাঁও আছিল। গাই হামে দুধ দেতি হে, গাই গৰুৱে আমাক গাখীৰ দিয়ে। শ্ৰী শংকৰদেৱ অসম কে মহাপুৰুষ থে, শ্ৰী শংকৰদেৱ অসমৰ মহাপুৰুষ আছিল। একবাৰ গান্ধীজী আফ্ৰিকা গয়ে, এবাৰ গান্ধীজী আফ্ৰিকালৈ গৈছিল। এইকেইটা প্ৰতি বছৰে দি থাকে। তাৰ বাহিৰে শ্ৰুতলিপি আৰু পাঠপঢ়া নিকেতন ইতিমধ্যে হৈ গৈছে, নাইবা যদি হোৱা নাই পৰীক্ষাৰ দিন হ'ব। 2021 চনৰ প্ৰশ্নকাকতত দিছিল কবিতা বালকো কি প্ৰাৰ্থনা নাইবা ফল, আৰু যিবিলাক প্ৰশ্ন দিছিল মই স্ক্ৰীনত দেখুৱাই আছোঁ। বাক্য ৰচনা কৰিবলৈ দিছিল ঝণ্ডা, মহান পৰ্ব, স্থান। খালী ঠাই পূৰণ কৰা দিছিল। লগতে দিছিল বিপৰীত শব্দ, উচা নিচা। এইকেইটাই প্ৰতি বছৰে দিয়ে। উচা, মিঠা, কাচ্চে, এনেকুৱা যিকেইটা তোমালোকৰ কিতাপত আছে সেইকেইটাই দিয়ে, বেলেগকৈ নিদিয়ে। এটা শব্দত প্ৰকাশ কৰা जो খেতি करता है, কৃষক নাইবা কিষাণ। जो घर घर पत्र बांटता है, ডাকিয়া। এনেকুৱা ধৰণৰ যিকেইটা তোমালোকৰ কিতাপত আছে সেইকেইটাই দি থাকে ওলট পালটকৈ। এইকেইটা তোমালোকে পঢ়ি ল'বা। লগতে অংক আৰু অক্ষৰো মে লিখা, তোমালোকে 1ৰ পৰা 50 লৈকে পঢ়িবা। दीपावली के बारे में 3 पंक्तियाँ लिखो। दीपावलीर বিষয়ে 3 শাৰী বাক্য লিখা। কেতিয়াবা আসাম দিয়ে, কেতিয়াবা গাই দিয়ে, কেতিয়াবা দীপাৱলী, কেতিয়াবা মহাত্মা গান্ধী। আটাইকেইটা তোমালোকে 5 শাৰীকৈ পঢ়ি ল'বা। লগতে অসমীয়াত অনুবাদ কৰিবলৈ দিছিল ভাৰত এক বিশাল দেশ হে, ভাৰত এখন বিশাল দেশ। অনুবাদৰ ক্ষেত্ৰত তোমালোকক অসমীয়াৰ পৰা হিন্দীলৈ নিদিয়ে। আগতে দিছিল তেনেকৈ, বৰ্তমান হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ দিয়ে। তো অনুবাদ কি দিছিল মই কৈছোঁ। ভাৰত এক বিশাল দেশ হে, ভাৰত এখন বিশাল দেশ। গাই এক পালতু পশু হে, গাই গৰু এবিধ পোহনীয়া জন্তু। अंगूर बहुत मीठे थे, आंगुर बहुत मीठा আছিল। मैं चतुर्थ कक्षा में पढ़ता हूँ, মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ। তো ভিডিঅ'টো এইখিনি, পৰৱৰ্তী আকৌ লগ পাম। ধন্যবাদ।